নমস্কাৰ বাইদেউসকল, অসমৰ লগতে সমগ্ৰ ভাৰতৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে আজি এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। যিটো খবৰ দেশৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয়, এয়া চাওক, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে আজি ফেচবুকৰ জৰিয়তে এই বিজ্ঞপ্তিখন প্ৰকাশ কৰিছে। জনাইছে যে 12 মে ৰাষ্ট্ৰীয় দাবী দিৱস। অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে CITU অৰ্থাৎ চিটুৰ আহ্বানত দেশজোৰা আন্দোলনত চামিল হওক। বন্ধু বান্ধৱীসকল, দেশৰ মোদী চৰকাৰে ধাৰাবাহিকভাৱে মেহনতী জনতা, মহিলা, কৰ্মচাৰী আৰু আঁচনিভুক্ত কৰ্মীসকলৰ অধিকাৰৰ ওপৰত আক্ৰমণ চলাইছে। শ্ৰম আইন বাতিল কৰি আনিব খোজা 4খন লেবাৰ কোড, শ্ৰমিক শ্ৰেণীয়ে সংগ্ৰাম কৰি অৰ্জন কৰা অধিকাৰসমূহ কাঢ়ি নিয়াৰ এক ষড়যন্ত্ৰ। এয়া কৰ্পোৰেট গোষ্ঠীক লাভান্বিত কৰা আৰু শ্ৰমজীৱীসকলক দাসত্বৰ ফালে ঠেলি দিয়াৰ এক পদক্ষেপ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বিগত 50 বছৰ ধৰি দেশৰ শিশু, গৰ্ভৱতী মহিলা আৰু মাতৃসকলৰ সেৱা কৰি আহিছে। কিন্তু চৰকাৰে আমাৰ কামক সন্মান জনোৱাৰ পৰিৱৰ্তে শোষণহে বৃদ্ধি কৰিছে। ন্যূনতম মাননি, কামৰ বৰ্ধিত বোজা, মোবাইল এপ আৰু অনলাইন ৰিপৰ্টিঙৰ চাপ, অৱসৰৰ পিছত সামাজিক সুৰক্ষাৰ অভাৱ এয়াই চৰকাৰৰ মহিলা সন্মানৰ প্ৰকৃত স্বৰূপ। আমি সুধিব বিচাৰোঁ, দেশৰ পুষ্টি আৰু শিশু বিকাশৰ আঁচনি চলোৱা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক শ্ৰমিকৰ মৰ্যাদা দিব নালাগে নেকি? আমাৰ ন্যূনতম মজুৰি, পেঞ্চন, ESI আৰু সামাজিক সুৰক্ষাৰ অধিকাৰ নাই নেকি? অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মুখ্য দাবীসমূহ লেবাৰ কোড অৰ্থাৎ শ্ৰম আইন বাতিল কৰিব লাগে। 2 নম্বৰত আছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক চৰকাৰী চাকৰিৰ মৰ্যাদা দিয়ক। 3 নম্বৰত আছে ন্যূনতম মজুৰি আইন কাৰ্যকৰী কৰক। 4 নম্বৰত আছে 26,000 টকা বেতন আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰক। তাৰ তলত আছে অতিৰিক্ত কামৰ বোজা বন্ধ কৰক। তাৰ তলত আছে অৱসৰৰ পিছত পেঞ্চন আৰু গ্ৰেচুইটি প্ৰদান কৰক। আৰু একেবাৰে শেষত আছে ICDSৰ ব্যক্তিগতকৰণ বন্ধ কৰক। লগতে জনাইছে, বান্ধৱীসকল, এয়া মৌন হৈ থকাৰ সময় নহয়। আপোনাৰ অধিকাৰ, সন্মান আৰু ভৱিষ্যত ৰক্ষাৰ বাবে 12 মেৰ দেশজোৰা আন্দোলন কাৰ্যসূচী সফল কৰি তোলক। চিটু জিন্দাবাদ, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ স্বাৰ্থত এই 12 মে 2026 তাৰিখে অৰ্থাৎ ৰাষ্ট্ৰীয় দাবী দিৱসৰ দিনা এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু সেই কাৰ্যসূচীত দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।